নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এখন বিশেষ জাননী আপোনালোকে যদি আপোনালোকৰ বেংক একাউণ্টত 10,000কৈ টকা লাভ কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰে কৰিব লাগিব এখন বিশেষ কাম অন্যথা আপোনালোকৰ বেংক একাউণ্টত নাপাব চৰকাৰী 10,000 টকা তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত এখন ফৰ্ম চাব পাৰিছে এইখন ফৰ্ম কিন্তু আপোনালোকৰ ফিলআপ কৰি জমা দিব লাগিব তো ফৰ্মটো কিয় ফিলআপ কৰি জমা দিব লাগিব এইটো বিষয়ত আপোনালোকক ভিডিঅ'ৰ শেষত জনাই দিম প্ৰথমে জনাইছো ফৰ্মটো কেনেকৈ ফিলআপ কৰিব তো ইয়াতে প্ৰথমে লিখা চাব পাৰিব দা ব্ৰাঞ্চ মেনেজাৰ ডেশ ব্ৰাঞ্চ তো ইয়াতে আপোনালোকে আপোনালোকৰ বেংক একাউণ্টখন যিখন ব্ৰাঞ্চত বনাইছে সেইখন ব্ৰাঞ্চৰ নাম লিখিব লগতে তলত ডেশ বেংক যে লিখা আছে ইয়াতে আপোনালোকৰ নিজৰ বেংকৰ নামটো লিখি দিব তো এইখিনি লিখাৰ পিছত অকমান ৰাইট সাইডে আপোনালোকে লিখা চাব পাৰিব ডেট তো ইয়াতে আপোনালোকে কিন্তু ডেটটো লিখি দিব লাগিব আপোনালোকে ফৰ্মখন যোনদিনাখন জমা দিব সেই দিনৰ ডেট কিন্তু ইয়াতে আপোনালোকে লিখি দিব ইয়াতে স্পষ্টকৈ কিন্তু ৰাইট সাইডে ডেট বুলি লিখা আছে তো ডেটটো লিখাৰ পিছত অকমান তলত লিখা চাব পাৰিব একাউণ্ট নং ইয়াতে আপোনালোকে নিজৰ একাউণ্ট নাম্বাৰটো বহাই দিব তাৰ পিছত আপোনালোকে আপোনালোকৰ নামটো বহোৱাৰ পিছত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নং তো ইয়াতে আপোনালোকে আকৌ নিজৰ বেংক একাউণ্ট নাম্বাৰটো বহাই দিয়াৰ পিছত 2 নম্বৰ তলত আপোনালোকে তিনিটা অপচন চাব পাৰিব ইয়াৰ মাজৰ পৰা প্ৰথম যেটো অপচন আছে এইটো অপচনত টিক কৰি দিব টিক কৰাৰ পিছত আপোনালোকে তলত লিখা চাব পাৰিব সিগনেচাৰ বাই থাম ইমপ্ৰেছন অফ কাস্টমাৰ ইয়াতে আপোনালোকে নিজৰ সহিটো কৰি দিব সহিটো কৰাৰ পিছত আপোনালোকে অকমান লেফট সাইডত লিখা চাব পাৰিব অপচন ফৰ ৰিসিভিং ডিবিটি বেনিফিট টিক অন তো এইটো যে লিখা আছে তাৰ তলত আপোনালোকে চাৰিটা অপচন চাব পাৰিব আপোনালোকক দেখুৱাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াৰে প্ৰথম যেটো অপচন আছে আই উইশ টু সিড মাই একাউণ্ট নং ইয়াতে আপোনালোকে প্ৰথমে একাউণ্ট নাম্বাৰটো লিখি দিব লিখি দিয়াৰ পিছত প্ৰথম যেটো অপচন আছে এই অপচনটো টিক কৰি দিব তো টিক কৰাৰ পিছত অকমান স্ক্ৰল ডাউন কৰি আপোনালোকে তলত আহিব তলত আহিলে কিন্তু ইয়াতে লিখা চাব পাৰিব সিগনেচাৰ বাই থাম ইমপ্ৰেছন অফ কাস্টমাৰ তো ইয়াতে আপোনালোকে নিজৰ সহিটো আকৌ কৰি দিব কৰি দিয়াৰ পিছত তলত লিখা চাব পাৰিব নেম ইয়াতে প্ৰথমে আপোনালোকৰ নাম বহাব তাৰ পিছত মোবাইল নাম্বাৰ দিব আৰু তাৰ পিছত আপোনালোকৰ যদি ইমেইল এড্ৰেছ আছে তেন্তে ইমেইল এড্ৰেছৰ ঘৰত বহাই দিব তো এইখিনি কৰাৰ পিছত আপোনালোকে অকমান ৰাইট সাইডে আকৌ লিখা চাব পাৰিব সিগনেচাৰ বাই থাম ইমপ্ৰেছন অফ কাস্টমাৰ তো ইয়াতে আপোনালোকে আকৌ নিজৰ সহিখন কৰি দিব তো এইখিনি কৰাৰ পিছত ফাইনালি আপোনালোকৰ ফৰ্মখন ফিলআপ কৰা হৈ যাব ফৰ্মখন ফিলআপ কৰা হোৱাৰ পিছত এইখন ফৰ্মৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু আপোনালোকৰ বেংক পাছবুকৰ জেৰক্স কপি সহ আপোনালোকৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব তো কিয় জমা দিব লাগিব এই বিষয়ত আপোনালোকক এতিয়া জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰাৰ কাৰণে কিন্তু কেবিনেট বৈঠকত এখন সিদ্ধান্ত গ্ৰহণ কৰিছিল এই সিদ্ধান্ত মৰ্মে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ বাবে কেইখনমান চৰ্ত বান্ধি দিছিল অসম চৰকাৰে তো এই চৰ্তবোৰৰ ভিতৰত প্ৰথমে কিন্তু লিখা আছিল বৈধ আৰু সক্ৰিয় আধাৰ সৈতে লিংক থকা সেভিং বেংক একাউণ্ট থকা মহিলাসকল তো যিসকল মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে সেই সকল মহিলা কেৱল মাত্ৰ 10,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব আৰু যিসকল মহিলাই এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেই সকল মহিলাই অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব তো আপোনালোকক দেখুৱাই দিলো আপোনালোকে ফৰ্মখন কেনেকৈ ফিলআপ কৰিব এইখন ফৰ্ম ফিলআপ কৰি কিন্তু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব এতিয়া আপোনালোকক দেখুৱাই দিছো ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত আধাৰ বেংক লিংকিং ফৰ্ম লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে এনেকুৱা ইন্টাৰফেস আহিলে অকমান তলত লিখা চাব পাৰিব আধাৰ সিডিং প্ৰসেস পিডিএফ ডিবিটি ভাৰত তো আধাৰ সিডিং প্ৰসেস পিডিএফ ডিবিটি ভাৰত যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিলে আপোনালোকৰ মোবাইলত ফৰ্মটো ডাউনলোড হৈ যাব তো ফৰ্মটো ডাউনলোড হোৱাৰ পিছত ফৰ্মখন প্ৰিন্ট আউট কৰি আপোনালোকে মই যেনেকুৱাকৈ দেখুৱালো ঠিক তেনেকুৱাকৈ ফৰ্মখন ফিলআপ কৰি আপোনালোকৰ
বেংক ব্ৰাঞ্চত গৈ জমা দিলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো আজি ইমানেই, ধন্যবাদ।